প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আচলতে ৰাজৌৰী নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুৰ ৰহমান খনিকৰ তেখেতৰ দিনৰে এটা প্ৰায় 150 বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক তাত আমি এটা ইয়ালৈ আমি উপহাৰ স্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট সুখী। এই বৰনামঘৰ ভাগি মহাপুৰুষ মাধৱ পুৰুষে এগছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ সকলোৱে জ্ঞাত যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত বিনা দ্বিধাই সকলোৱে প্ৰৱেশ কৰিব পাৰে আৰু সকলোৰে অৰিহণাত এই নামঘৰ উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে। সেয়ে আজি আমাৰ এটি পৰিয়ালে আমাৰ তেখেতসকলে এটি পুৰণা সম্পদ যাক বৰপেৰা বুলি কয়, আমি বৰপেৰা নাম শুনিছোঁ কিন্তু বৰপেৰা দেখাত এনেকৈ নাছিলোঁ, আমি প্ৰত্যক্ষভাৱে দেখিছোঁ বা এই সম্পত্তিভাগ ঈশ্বৰে ইয়ালৈ লৈ আহিছে। তেখেতসকলে পুৰণা সম্পত্তিভাগ আমাৰ ইয়াত দান কৰিছে বা আমিও সংৰক্ষণ কৰি ৰাখিম আৰু সেয়েহে আমি এই পুৰণা যি সম্পদ এই সম্পদভাগ দৰ্শন কৰিব পৰাকৈ যদি আমি ৰাখিব পাৰোঁ, যাৰ নাম বৰপেৰা, আজিকালি ল'ৰা ছোৱালীয়ে বৰপেৰা চিনিয়ে নাপায়, তথাপিতো আমি ভাল ধৰণে যেনেকৈ আমাৰ গুৰুজনৰ মুখাভাগ আমি সংৰক্ষণ কৰি আহিছোঁ বা তেনেকুৱা আমাৰ যিখিনি পুৰণা সম্পদ আমিতো মিউজিয়াম বনাম বুলি কৈ আছোঁ, যে মিউজিয়ামত হ'লেও আমি ৰাখি এই বৰপেৰা ভাগ ৰাইজক আমি দেখুৱাম আৰু তেখেতসকলৰ পৰিয়ালৰ সকলোজনকে আমি আশীৰ্বাদ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।